তিনিচুকীয়া পৌৰসভাৰ সৌজন্যত আয়োজিত এই সংবাদমেললৈ উপস্থিত থকা প্ৰতিগৰাকী শ্ৰদ্ধাৰ সাংবাদিকলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ এই সংবাদমেললৈ। যোৱা 29 জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা তিনিচুকীয়া পৌৰসভাৰ যি সাধাৰণ সভাত গ্ৰহণ কৰা তিনিচুকীয়াৰ সৰ্বাংগীন উন্নয়নৰ বিকাশৰ কাৰণে লগতে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ত থকা বহুত পুৰণি যিবিলাক ৰোগ, এই ৰোগৰ বা যিবিলাক জটিলতা আছিল সেইবিলাক আঁতৰ কৰি তিনিচুকীয়া পৌৰসভাক এটা গতিশীলতা প্ৰদান কৰিবৰ কাৰণে গ্ৰহণ কৰা সিদ্ধান্তবিলাক ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ যোগেদি অৱগত কৰিবৰ কাৰণে আজি এই সংবাদমেলখন আয়োজন কৰা হৈছে। আজি এই সংবাদমেলত উপস্থিত আছে তিনিচুকীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পুলক গোহাঁইদেৱ, লগতে আমাৰ তিনিচুকীয়া পৌৰসভাৰ সন্মানীয় ৱাৰ্ড সদস্যসকল ইয়াত উপস্থিত আছে। গতিকে এই সংবাদমেলখন মই আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত বিভিন্ন বিষয় আছে, গতিকে মই ইয়াত বিভিন্ন বিষয়বিলাক আছে। আমাৰ MLA মহোদয়েও ইয়াত সংযোগ হ'ব বা আপোনালোকক ব্যক্ত কৰিব তেখেতৰ চিন্তাধাৰা তিনিচুকীয়াখনক লৈ পিনে তেখেতৰ যিবিলাক তেওঁৰ স্থিতি বা বিভিন্ন বিষয়ত তেখেতৰ যিটো পৰিকল্পনা। গতিকে তিনিচুকীয়া পৌৰসভাখনক কেনেকৈ ধৰণে বা তিনিচুকীয়া চহৰখনক আগুৱাই লৈ যোৱাৰ কাৰণে কি বাস্তৱসন্মত যিখিনি পৰিকল্পনা আছে আপোনালোকৰ ওচৰত দাঙি ধৰিব। আৰু বিগত যোৱা 29 জুন তাৰিখে অনুষ্ঠিত হোৱা যিখন আমাৰ পৌৰসভাৰ যিখন সাধাৰণ সভা, সেই সাধাৰণ সভাত আমাৰ তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ লগতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী, ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ সন্মানীয় সাংসদ, আৰু লগতে তিনিচুকীয়া পৌৰসভাৰ আমাৰ প্ৰধান সদস্য শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছিল। উদ্দেশ্য এটাই যে তিনিচুকীয়া পৌৰসভা আৰু আমাৰ জনপ্ৰতিনিধি, সংশ্লিষ্ট প্ৰশাসন সকলো সহযোগিতাত আমি তিনিচুকীয়াখনক কেনেদৰে আমি বিকাশৰ দিশে আমি অগ্ৰসৰ কৰিব পাৰোঁ, একমাত্ৰ এটা উদ্দেশ্যৰে বৰ্তমান তিনিচুকীয়া পৌৰসভাই কাম কাজবিলাক কৰিবলৈ আগবাঢ়িছে। ইয়াৰ লগতে বিগত সময়ছোৱাত তিনিচুকীয়া পৌৰসভাই কেইবাটাও দিশত তিনিচুকীয়া চহৰবাসী ৰাইজৰ বিভিন্ন ধৰণৰ যিবিলাক দেখা দিয়া যিবিলাক সমস্যা বা যিবিলাক ৰাইজৰ যিবিলাক অভাৱ অভিযোগ, এইখিনি দূৰ কৰিবৰ কাৰণে নিৰন্তৰভাৱে প্ৰচেষ্টা আগবঢ়াই লৈ গৈছে। লগতে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়টিত আমাৰ ইয়াত যিসকলে চাকৰি কৰি থকা যিসকল বিষয়া কৰ্মচাৰীসকল আছে, তেওঁলোকৰ যাতে চাকৰিৰ সময়ছোৱাত কাৰ্যালয়টোৰ যাতে গতিশীলতা বৃদ্ধি পায় আৰু আমাৰ কাৰ্যালয়টিৰ সন্মুখত বা যিমানবিলাক দেখাই দিয়া আইনী যিমানবিলাক জটিলতা আঁতৰ কৰি তিনিচুকীয়া পৌৰসভাক কেনেকৈ ধৰণে সবল কৰি ৰাইজৰ সেৱাত নিয়োগ কৰিব পাৰি। গতিকে তেনে চিন্তা চৰ্চাৰে আমি বৰ্তমান সময়ত তিনিচুকীয়া পৌৰসভাই আমি অগ্ৰসৰ হৈছোঁ। 1919 চনত প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়া পৌৰসভা ইতিমধ্যে এটা পৰিণত ৰূপ লৈছে। গতিকে তেনে এখন পুৰণি চহৰৰ আমি এগৰাকী নাগৰিক হিচাপে আমি তিনিচুকীয়াখন আমাৰ নিজৰ চহৰ বুলি আমি সকলোৱে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে তিনিচুকীয়া চহৰভাগিক যিমানখিনি যি আমাৰ পৌৰসভাৰ ফালৰ পৰা প্ৰদান কৰিব লাগে, গতিকে এই ক্ষেত্ৰত আমি সকলোবিলাক ক্ষেত্ৰত আমি সচেতনভাৱে তিনিচুকীয়া পৌৰসভাই দায়বদ্ধভাৱে আমি নাগৰিকৰ প্ৰতিটো অভাৱ অভিযোগ সমস্যা আমি সন্মুখত লৈ আমি আগুৱাই যাব লৈছোঁ। আৰু আমি অতি উৎসাহী বৰ্তমানৰ বিধায়ক শ্ৰীযুত পুলক গোহাঁই ডাঙৰীয়ায়ো তেখেতে যথেষ্ট ইতিবাচকভাৱে তিনিচুকীয়া চহৰবাসী ৰাইজত দেখা দিয়া সমস্যা সকলোবিলাক বিষয় যে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেখেতৰ যিটো বহুমূলীয়া যি পৰামৰ্শ গঠনমূলক যি চিন্তা চৰ্চাৰে তিনিচুকীয়া পৌৰসভাক এটা অভিভাৱকত্ব প্ৰদান কৰিছে। মাননীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো তেখেতে যথেষ্ট তিনিচুকীয়া চহৰবাসী ৰাইজক সন্মুখত দেখা দিয়া সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেও তেখেতে সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয় লগতে বিভিন্ন ধৰণৰ লাইন ডিপাৰ্টমেণ্টৰ অন্যান্য বিষয়াসকলেও এই ক্ষেত্ৰত তিনিচুকীয়াৰ চহৰবাসীক এখন শৃংখলিত চহৰ হিচাপে গঢ় দিবৰ কাৰণে সকলোৱে আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়িবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে যোৱা যিখন আমাৰ বৰ্ডৰ যিখন সাধাৰণ সভা, সেই সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত
আমি গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত মই প্ৰথমতে ক'বলৈ বিচাৰিছোঁ যে যিটো আমি বৰ্তমান যিটো আমাৰ কাৰ্যালয়, যিটো কাৰ্যালয়ত আজি আমি এই সংবাদমেল অনুষ্ঠিত কৰি আহিছোঁ, সেই কাৰ্যালয়টো আমাৰ আমি ইয়াত 1919 চনতে আমাৰ ইয়াত স্থাপিত হৈছিল। এইটো এটা সৰু এটা ঘৰ আছিল, আছাম টাইপৰ যোৰাটাপলি মাৰি চলি আছিল। কিন্তু এই কাৰ্যালয়টো, এই বিল্ডিংটো 2013 চনত আমাৰ অসম চৰকাৰৰ ফুড ফাইনেন্স কমিশ্যন, চতুৰ্থ বিত্তীয় আয়োগ আৰু লগতে এণ্টি টেক্সৰ যিটো অনুদানেৰে 2013 চনত আৰম্ভ কৰি 2016 চনত ইয়াৰ যিটো আমাৰ অফিচ কাৰ্যালয় আৰু ব্যৱসায়িক ভৱনটো নিৰ্মাণ হৈ উঠে আৰু 2016 চনৰ শেষৰ ফালে 17 চনৰ প্ৰথম ভাগত এই কাৰ্যালয়টো উদ্বোধন কৰে সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। কিন্তু এই ক্ষেত্ৰত এটা জটিলতা আহিছিল যে ঠিকাদাৰৰ কিছু ইয়াত পে'মেণ্ট বাকী থকাৰ কাৰণে তেখেতে ন্যায়ালয়ৰ কাষ চাপিবলগীয়া হৈছিল আৰু তাৰ ফলত ইয়াত যিমানবিলাক আমি কাৰ্যালয়টো আমাৰ ঠিকেই আমাৰ কৰ্মচাৰীসকলে ইয়ালৈ স্থানান্তৰ হ'ল, কিন্তু এই কাৰ্যালয়টোত থকা যিমানবিলাক বাণিজ্যিক যিবিলাক ষ্টল আছিল বা ফ্ল'ৰ আছিল সেইবিলাক আমি ছেটেলমেণ্ট কৰিব পৰা নাছিলোঁ, যাৰ ফলত তিনিচুকীয়া পৌৰসভাই এটা বিপুল সংখ্যক যিটো আমাৰ ৰাজহ অৰ্জনৰ যিটো আমাৰ স্ক'প আছিল সেই স্ক'পৰ পৰা আমি বঞ্চিত হৈছিলোঁ। কিন্তু পৌৰসভাই নিৰন্তৰভাৱে লটছ অফ মিটিং, বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ মাজত বিভিন্ন ধৰণৰ টেকনিকেল এক্সপাৰ্ট, ফাইনেন্সিয়েল এক্সপাৰ্ট, লিগেল এডভাইজাৰ আমাৰ দুয়োটা পাৰ্টিৰ লগত, দুয়োটাৰ ষ্টেক হোল্ডাৰৰ লগত বিভিন্ন ধৰণৰ আলোচনা, দীঘলীয়া আলোচনাৰ অন্তত শেষত ঠিকাদাৰে ন্যায়ালয়ত থকা গোচৰ প্ৰত্যাহাৰ কৰিলে, যাৰ ফলত আমাৰ এই কাৰ্যালয়টিত থকা দোকানবিলাক আমি নিৰ্বিদা কৰি আমি ৰাইজৰ কাৰণে আগবঢ়াবৰ কাৰণে আজিৰ দিনত আমি সক্ষম হৈছোঁ। তাৰ লগতে বিভিন্ন ধৰণৰ ওজৰ আপত্তি আছিল। তাৰপিছত আমাৰ জিলা উপায়ুক্ত মহোদয়ে মেজিষ্ট্ৰেট এনকুৱাৰীও দিছিলে। মেজিষ্ট্ৰেট এনকুৱাৰীৰ যিটো দণ্ডাধীশ পৰ্যায়ৰ যিটো তদন্ত, সেই তদন্তটো আমাক এই কাৰ্যালয়টোক ইতিমধ্যে ইয়াৰ ব্যৱহাৰৰ কাৰণে আমাক ক্লিন চিট দিছে। গতিকে আজি আমি বৰ্ডতো আমি অনুমতি লৈ পিনে আমি এই কামখিনি আমি এতিয়া কৰিবৰ কাৰণে আমি আগবাঢ়িম। তাৰ কাৰণে এখন চাব কমিটি ইতিমধ্যে গঠন কৰা হ'ব। যোৱা বৰ্ডত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ হৈছে। মই ভাবোঁ যে তিনিচুকীয়া পৌৰসভাৰ এইটো এটা বিৰাট ডাঙৰ এটা এচিভমেণ্ট। বিশেষকৈ ইয়াৰ কাৰণে আমি ধন্যবাদ জনাব লাগিব তিনিচুকীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পুলক গোহাঁই ডাঙৰীয়া, মাননীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে জিলা উপায়ুক্ত মহোদয়ক তেওঁলোকৰ যিটো লিগেল এডভাইচ বা তেওঁলোকৰ যিটো সঠিক সিদ্ধান্তৰে তিনিচুকীয়া কাৰ্যালয়টোৰ গাত দেখা দিয়া এই ৰোগটো নিৰাময় কৰিবৰ কাৰণে তেওঁলোকৰ যিটো অভিভাৱকত্ব, গতিকে তাৰ কাৰণে আজি তিনিচুকীয়া কাৰ্যালয়টো এটা সুস্থ হ'বৰ ৰূপ পাবলৈ আজি সক্ষম হ'ল। কাৰণ এই কাৰ্যালয়টোৰ গাত যদি ৰোগ থাকে তেতিয়াহ'লে ৰোগীয়া গাৰে কেতিয়াও বেলেগৰ ৰাইজৰ কেতিয়াও ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰত ৰোগীয়া গাৰে কেতিয়াও এইটো সম্ভৱপৰ নহয়। গতিকে তিনিচুকীয়া কাৰ্যালয়টোৰ গাত থকা এই ৰোগটো আজিৰ দিনত নাইকিয়া হ'ল। গতিকে অনাগত সময়ত তিনিচুকীয়া এই পৌৰসভাৰ কাৰ্যালয়টি আমি ৰাইজৰ কাৰণে আমি বিভিন্ন ধৰণৰ বাণিজ্যিক যিবিলাক আমাৰ দোকান আছে বা বিভিন্ন ধৰণৰ বাণিজ্যিক যিবিলাক আমাৰ স্থান আছে সেই স্থানবিলাকো আমি ৰাইজৰ কাৰণে আমি সম্পূৰ্ণ বিধিসন্মতভাৱে যেনেধৰণে ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হ'ম। এইটো